জয় মাতাদী বাণীৰে জম্মু কাশ্মীৰৰ কাট্ৰাত শান্তি বিলোৱাৰ দৰে অসমলৈও শান্তি ঘূৰি আহক সেই কামনাৰে আমি আজি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এটি অনুষ্ঠান আৰম্ভ কৰাৰ আগতে দীপশিখাৰ প্ৰয়োজন হয়। অগ্নি প্ৰজ্বলিত বন্দে দীপশিখাৰে আজি আমাৰ GID ডে ফাংচনৰ শুভাৰম্ভ কৰিব। কোনে বাৰু আপোনালোকে জনাওকচোন। ৰাষ্ট্ৰীয় পুৰস্কাৰে পুৰস্কৃত অভিনেত্ৰী বিশিষ্ট শিক্ষাবিদ মলয়া গোস্বামী বাইদেউ। মলয়া গোস্বামী বাইদেউক হাত চাপৰিৰে স্বাগতম জনাবলৈ GID পৰিয়ালক অনুৰোধ জনালোঁ। তেখেতক সহায় কৰিব প্ৰতিষ্ঠানৰ কৰ্মীবৃন্দই। বিশিষ্ট শিল্পী ৰাষ্ট্ৰীয় পুৰস্কাৰে পুৰস্কৃত অভিনেত্ৰী শ্ৰীযুতা মলয়া আগবাঢ়িছে ব্ৰঞ্জি প্ৰজ্বলনেৰে। অনুষ্ঠানলৈ আগবাঢ়িছোঁ। স্বাগতম। মই সঞ্জীৱ গোস্বামী আজি অনুষ্ঠানৰ আঁত ধৰিছোঁ। এতিয়া আজি অনুষ্ঠানটি আগবঢ়াই নিয়াত অসমীয়া সত্ৰীয়া সংস্কৃতি পৰম্পৰাৰে এটি সত্ৰীয়া নৃত্য পৰিৱেশনেৰে অনুষ্ঠানটি আৰম্ভ কৰা হ'ব। কণমানি শিল্পী নিকুমণি ৰয় সত্ৰীয়া নৃত্য অনুষ্ঠানেৰে আজি আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এইখিনিতে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ GID গুৱাহাটীৰ পৰৱৰ্তী পৰিকল্পনা GID ইনষ্টিটিউট নগাঁও শ্ৰী শ্ৰী ফুলবাৰী সত্ৰ শিক্ষণ প্ৰকল্প ভাৰতত সৰ্বপ্ৰথম সত্ৰীয়া পৰিৱেশত আৱাসিক শিক্ষণ প্ৰতিষ্ঠান। এয়া আমি এটি সত্ৰীয়া নৃত্যৰে আজি অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ।
আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো। সৰ্বপ্ৰথমে আমি আমন্ত্ৰণ জনাব বিচাৰিছো অসমৰ সন্মানীয় বিশিষ্ট শিক্ষাবিদ তথা অভিনেত্ৰী শ্ৰীযুতা মলয়া গোস্বামী বাইদেউ। মলয়া গোস্বামী বাইদেউক পঞ্চাবল GIT অধ্যক্ষ ৰবীমা শৰ্মা গোস্বামী আদৰণি জনাই আনিবলৈ অনুৰোধ জনালো। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো নন্দিনী আলোচনী সন্মানীয় সম্পাদিকা মাইনী মহন্ত বাইদেউ। মাইনী মহন্ত বাইদেউক আমি হাত চাপৰি মঞ্চলৈ স্বাগতম জনাইছো। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম GIT পৰিয়ালৰ লগত সকলো সময়তে দিহা পৰামৰ্শৰে জড়িত হৈ থকা বিশিষ্ট সাংবাদিক অসমৰ সকলোৱে পৰিচিত তথা GIT পৰিয়ালৰ মৰমৰ শ্ৰীযুত প্ৰণয় দাস। GIT পৰিয়ালৰ মৰমৰ প্ৰণয় দাস সকলো হাত চাপৰি মঞ্চলৈ স্বাগতম জনাইছে। ইয়াৰ পিছতে আমি মঞ্চলৈ স্বাগতম জনাম অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰবক্তা GIT পৰিয়ালৰ শুভাকাংক্ষী তথা সদস্য ইঞ্জিনিয়াৰ ইয়াসমিন জামান বৰা বাইদেউ। ইয়াসমিন জামান বৰা বাইদেউক হাত চাপৰি আমি মঞ্চলৈ স্বাগতম জনাইছো। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম অনুষ্ঠান্তিক গুৰি ধৰোতা। আজি GIT কোনে গুৰি ধৰি আছে? নৱাগতসকলৰ নিশ্চয় অপৰিচিত, কিন্তু পুৰণা ছাত্ৰসকলৰ পৰিচিত। সকলোৰে সন্মানীয় আৰু মৰমৰ GITৰ মুখ্য সঞ্চালক শ্ৰীমতী ৰুণুতি গোস্বামী বাইদেউক সকলোৰে হাত চাপৰি স্বাগতম জনাইছো। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাম সকলোৰে সন্মানীয় অসমৰ এজন বিশিষ্ট শিক্ষাবিদ হিচাপে বৰ্তমান পৰিগণিত হৈছেহি, কিয়নো GITৰ সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত পৰীক্ষাত সফল ফলাফলৰ গুৰি ধৰোতা GIT প্ৰতিষ্ঠানৰ অধ্যক্ষ MS চৰকাৰ ছাৰক। আৰু এগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত আহি উপস্থিত হবহি কিছু সময়ৰ পিছতে। সকলোৰে পৰিচিত মুখ ডক্টৰ আকাশী তৰা বাইদেউ। তেখেত আৰু কিছু সময়ৰ পিছতে আহি আমাৰ মাজত উপস্থিত হবহি। আমি পৰৱৰ্তী কাৰ্যক্ৰমণিকালৈ যাব বিচাৰিছো। বাইদেউ আহি পালেহি আমি বাইদেউক আপোনালোকৰ ওচৰত পৰিচয় কৰাই দিম। এখনি ফুলাম গামোচাৰে